সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, সভাস্থলীত উপবিষ্ট সন্মানীয় বিধায়কসকল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত পাঠদান আৰু শিক্ষাদানত সদা ব্যস্ত অধ্যাপক অধ্যাপিকাসকল, মহাবিদ্যালয়সমূহৰ পৰা অহা অধ্যাপক অধ্যাপিকাসকল আৰু সুধীবৃন্দ, আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এটা অন্যতম স্মৰণীয় দিন। প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰায় 200 কোটি টকাৰ মূলধনী ব্যয়ৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰে সহায় আগবঢ়াইছিলে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত এক দীৰ্ঘ আলোচনাৰ পিছত প্ৰকল্পসমূহ চূড়ান্ত কৰি আজি তাৰ আমি আধাৰশিলা স্থাপন অনুষ্ঠানৰ সাক্ষী হ'লোঁ আৰু অনাগত 2 বছৰৰ ভিতৰত এই প্ৰকল্পসমূহ যাতে সম্পন্ন হয় তাৰ বাবেও আমি সংকল্পবদ্ধ হ'ব পাৰিলোঁ। উত্তৰ পূব ভাৰতৰ ঔদ্যোগিক আৰু সাংস্কৃতিকভাৱে চহকী ডিব্ৰুগড় চহৰত 500 একৰ ভূমিত ব্যাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আমাৰ ৰাজ্যখনৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগাই আহিছে। 1965 চনত প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আমাৰ ৰাজ্যখনক জ্ঞান, দক্ষতা আৰু উদ্যমিতাৰে সবল কৰি তেওঁলোকৰ মাজত ইতিবাচক মানসিকতা আৰু প্ৰমূল্যবোধৰ বীজ ৰোপণ কৰি আহিছে। ৰাজ্যৰ 9খন জিলা সামৰি 177খন স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়েৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ভৱিষ্যতৰ বিকশিত আৰু আত্মনিৰ্ভৰশীল অসম নিৰ্মাণৰ লক্ষ্য প্ৰাপ্তিত এক গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। আহিবলগীয়া দিনবোৰত এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যাতে ব্যক্তিগত জীৱন আৰু কৰ্মক্ষেত্ৰত সফলতাৰে আগুৱাই যাব পাৰে তাৰ বাবে আজি প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযান বা PM উষা আৰু ৰাজ্য চৰকাৰৰ বিশেষ অনুদানৰ অধীনত 2টা আন্তঃগাঁথনি বিকাশৰ পদক্ষেপৰ শিলান্যাস কৰা হৈছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক শৈক্ষিক, গৱেষণা আৰু পাঠ্যক্ৰম বহিৰ্ভূত ক্ষেত্ৰসমূহত সহায় হোৱাকৈ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ আধুনিকৰণ আৰু সম্প্ৰসাৰণ ঘটোৱা। প্ৰকল্পটোত বিশ্ববিদ্যালয়ৰ বিভিন্ন ব্যৱস্থাৰ উন্নয়ন, আধুনিক প্ৰযুক্তিৰ সংযোজন, এনাৰ্জি এফিচিয়েঞ্চি আৰু বহনক্ষম বিকাশৰ দিশসমূহ সামৰি লোৱা হৈছে। এই পদক্ষেপে শিক্ষাদানৰ সা-সুবিধা বৃদ্ধিৰ লগতে শিক্ষাৰ্থীৰ আৱাসৰ সুবিধা, পৰীক্ষাগাতিৰ আদি সবলীকৰণে বিশ্বমানৰ শিক্ষাগত মান পূৰণ কৰাৰ লগতে বিশ্ববিদ্যালয়খনত বিৰাজমান শিক্ষাৰ সমৃদ্ধ পৰিৱেশত আৰু অধিক উত্তৰণ ঘটাব। প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযানৰ অধীনত প্ৰায় 71 কোটি টকাৰ প্ৰকল্প ব্যয়েৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰূপায়ণ কৰিবলগীয়া পদক্ষেপসমূহ হৈছে ছাত্ৰীসকল থকাৰ খোৱাৰ সা-সুবিধাৰে 176খন বিচনাযুক্ত ছাত্ৰী নিবাস নিৰ্মাণ, অভ্যৰ্থনা কক্ষ, কাৰ্যালয়, সভা কক্ষ, 39টা শ্ৰেণীকোঠা, এটি বিজ্ঞানাগাৰ সামৰি 6 মহলীয়া একাডেমিক বিল্ডিং, 3 মহলীয়া গৱেষণা কেন্দ্ৰ নিৰ্মাণ য'ত 150 গৰাকীকৈ শিক্ষাৰ্থী বহিব পৰাকৈ 2টা শ্ৰেণীকোঠা, অভ্যৰ্থনা কক্ষ, সভা কক্ষ, ষ্টাৰ্টআপ আৰু উদ্ভাৱনৰ বাবে ইনকিউবেশ্যন কেন্দ্ৰ, গ্ৰন্থ, জাৰ্নেল, ডিজিটেল মেটেৰিয়েলৰ উপলব্ধ থাকিবলগীয়া গ্ৰন্থাগাৰ, কম্পিউটাৰ লেব, ছাৰ্ভাৰ কক্ষ আদি। ৰাজ্য চৰকাৰৰ বিশেষ অনুদানেৰে মুঠ 75 কোটি 49 লাখ টকা ব্যয়েৰে বিশ্ববিদ্যালয়ত 5টাকৈ আন্তঃগাঁথনিমূলক পদক্ষেপ ৰূপায়ণ কৰা হ'ব। ছাত্ৰীসকলৰ বাবে 324খন বিচনাযুক্ত ছাত্ৰী নিবাস, বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ হোৱা বৰ্তমানৰ পথটো বহলৰ লগতে সৌন্দৰ্যবৰ্ধন,
তিনিটাকৈ শোৱনি কোঠাযুক্ত 16টা আৱাসিক কোৱাৰ্টাৰ, এথলেটিক ট্ৰেক আৰু ফুটবল খেলপথাৰ, 1000 আসনযুক্ত দৰ্শকৰ আসনত সুবিধা সামৰি ক্ৰীড়া প্ৰকল্পত 400 মিটাৰৰ 8টা লেনৰ সিন্থেটিক ট্ৰেক নিৰ্মাণ, ব্যায়ামগাৰৰ উন্নয়ন। এই প্ৰকল্পসমূহৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিতীয় সংস্কৰণত আৰু প্ৰায় 50 কোটি টকাৰ বিভিন্ন আঁচনি আমাৰ বিবেচনাধীন হৈ আছে, যিসমূহ অনতিপলমে স্বীকৃতি পাব। এই পদক্ষেপসমূহ সম্পূৰ্ণ হৈ উঠিলে বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি অধিক সবল হোৱাৰ লগতে শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক বহিৰ্পাঠ্যমূলক কাৰ্যকলাপৰ এক যোগাত্মক পৰিৱেশ গঢ় লৈ উঠিব। ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ত আমি আন্তঃগাঁথনি আৰু আধুনিক প্ৰযুক্তিৰে সুসজ্জিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 200 কোটি টকাৰ সহায়ৰ সমান্তৰালভাৱে আমি ৰাজ্যৰ আটাইকেইখন নতুন বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, যোৰহাটৰ মহিলা বিশ্ববিদ্যালয় আৰু আমাৰ চাবুৱাৰ স্পৰ্টছ ইউনিভাৰ্চিটি, এই আটাইকেইখন বিশ্ববিদ্যালয়লৈ আমি 50 কোটি টকাকৈও ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট আগবঢ়াইছিলোঁ আৰু ইয়াৰ ভিতৰত হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ো আছিলে আৰু প্ৰায়কেইখন বিশ্ববিদ্যালয়তে এই নিৰ্মাণ কাম প্ৰায় সম্পূৰ্ণ হৈও উঠিছে। সমান্তৰালভাৱে কেইটামান দিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবেও ৰাজ্য চৰকাৰে 200 কোটি টকাৰ উন্নয়নমূলক আঁচনি লোৱাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাবেও ওদালগুৰিত আন এটা কেম্পাছ নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা হাতত লৈছে। উচ্চ শিক্ষাৰ বিকাশৰ এক নতুন পৰ্যায়লৈকে ৰাজ্য চৰকাৰ আগবাঢ়ি গৈ ৰাজ্যত আৰু 7খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰ আগবাঢ়িছিলে আৰু অহাকালি 7খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই শপত গ্ৰহণ কৰি দায়িত্ব লোৱাৰ লগে লগে এই বিশ্ববিদ্যালয়কেইখনো পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হ'ব। এই বিশ্ববিদ্যালয়খন আটাইকেইখন লখিমপুৰৰ পৰা বঙাইগাঁও কোকৰাঝাৰলৈ সম্প্ৰসাৰিত হৈ আছে। বৰাক উপত্যকাত নতুন ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব আৰু পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰৰ অধীনত বিশ্ববিদ্যালয়ৰ সংখ্যা 15ৰ পৰা 20লৈ আগবাঢ়িব, যি অসমৰ বাবে এটা অতি আনন্দৰ বতৰা। আজিৰ দিনটোতে আমি অসম মেডিকেল কলেজতো আন এক গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিম। অসম মেডিকেল কলেজৰ আৱাসিক কলনী আৰু হোষ্টেল আদি নিৰ্মাণৰ বাবে তাতো আজি আমি 362 কোটি টকাৰ এক নতুন প্ৰকল্পৰ শুভাৰম্ভণি কৰিম। অৰ্থাৎ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ 2খন বাটকটীয়া শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজৰ মাজত প্ৰায় 550 কোটি টকাৰ আঁচনিৰ শুভাৰম্ভণি হ'ব। ডিব্ৰুগড়ৰ বাবে ই এক আনন্দৰ বাতৰি আৰু ডিব্ৰুগড়ৰ অসমৰ শিক্ষা জগতখনলৈ ডিব্ৰুগড়ৰ যি বৰঙণি, সেই বৰঙণিক ৰাজ্য চৰকাৰৰ স্বীকৃতি, অসমবাসী ৰাইজৰ মৰম আৰু শুভেচ্ছাৰ এক প্ৰতীক ৰূপে এই অনুষ্ঠানসমূহ আজি নিৰ্মাণৰ পথত আগবাঢ়িছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আমাৰ উচ্চ শিক্ষা জগতখনৰ নতুন আহিবলগীয়া দিনবিলাকৰ প্ৰত্যাহ্বানৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছে। মই 3-4টা কথা আপোনালোকৰ আগত উল্লেখ কৰিব খোজো আৰু মই ভাবোঁ যে আমাৰ সন্মুখত আহিবলগীয়া দিনবোৰ আমি কি ধৰণে নিজকে নিৰ্মাণ কৰিম, কি ধৰণে নিজকে প্ৰস্তুত কৰিম, এই সম্পৰ্কে আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত সম্যক এক আলোচনা হোৱাৰ সময় আজি সমাগত। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষ আজিৰ পৰা 77 বছৰ আগত স্বাধীন হৈছিল।
1947 চনৰ পিছত আমাৰ দেশত পৰিৱৰ্তন হৈছিলে আৰু এই পৰিৱৰ্তনে লাহে লাহে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতক এখন বিকাশশীল ৰাজ্যৰ মৰ্যাদা দিবলৈ সক্ষম হৈছে। আমি যদি দেখা পাওঁ যে এই সময়ছোৱাৰ ভিতৰতে ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে চতুৰ্থ অৰ্থনীতিত পৰিণত হৈছে আৰু আমি আশা কৰোঁ যে 2029 চনৰ ভিতৰত ভাৰতে আনুষ্ঠানিকভাৱে জাপানকো পিছ পেলাই বিশ্বৰ তৃতীয় অৰ্থনীতিত পৰিণত হ'ব। ভাৰতবৰ্ষৰ এই বিকাশৰ লগত সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সপোন দেখিছে যে আমাৰ যি অৰ্থনৈতিক বিকাশ বা আমাৰ যি অৰ্থনৈতিক গতি তাক যদি আমি মোমেন্টাম বা তাৰ যদি আমি গতি ধৰি ৰাখিব পাৰোঁ 2047 চনত ভাৰত এখন বিকশিত ৰাষ্ট্ৰলৈ ৰূপান্তৰ হ'ব। আৰু তাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে 2047 চনলৈ আমাৰ যি যাত্ৰা সেয়া অমৃতকালৰ যাত্ৰা আৰু আমি নিজকে অমৃতকালৰ বাবে প্ৰস্তুত কৰিব লাগিব। যেতিয়া আমি এই কথাষাৰ লিটাৰেৰী সেন্সত ল'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে 2047 চনত ভাৰত বিকশিত ৰাজ্য হ'ব, ই অমৃতকালৰ যাত্ৰা, ইয়াক আমি লিটাৰেৰী এটা ইনফৰমেশ্যন হিচাপে লোৱা এটা কথা। আৰু আনটো কথা যে যদি 2047 চনলৈ ভাৰত অমৃতকালত প্ৰৱেশ কৰে, এই সময়ছোৱাত আমাৰ দায়িত্ব কি হ'ব, আমাৰ অপৰচুনিটি কি হ'ব, তাক চিন্তা কৰা আন এক কথা। যদি ভাৰতবৰ্ষ 2047 চনত বিকশিত ৰাজ্য হ'ব লাগে, ৰাষ্ট্ৰ হ'ব লাগে, তাৰ মানে আমি নিশ্চিতভাৱে চিন্তা কৰিব পাৰোঁ যে অহা 20টা বছৰত যদি আজি 2027 বৰ্ষ বুলি ধৰি লওঁ, 20ৰ লগত 2 বছৰ আৰু যোগ কৰোঁ 22টা বছৰ, এই 22টা বছৰত আমাৰ ইকনমিক পটেনচিয়েল কিমান হ'ব, আমাৰ উদ্যোগীকৰণ কিমান হ'ব, আমাৰ চাৰিওফালে পৰিৱেশটোৰ কিমান পৰিৱৰ্তন হ'ব, তাক আমি অনুভৱ যদি কৰিব পাৰোঁ, সেই অনুভৱৰ লগত আমি সুযোগ আৰু সুবিধাও তাৰ লগত আমি দেখা পাম। এটা সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতি আমি কেতিয়াও চিন্তা কৰা নাছিলোঁ যে আমাৰ অৰ্থনীতিয়ে বিশ্বৰ চতুৰ্থ আৰু তৃতীয় স্থান লাভ কৰিব পাৰিব। অসমত থাকি তাক আমি অনুভৱ কৰা নাছিলোঁ, পূব ভাৰতত থাকি তাত আমি অনুভৱ কৰা নাছিলোঁ, বিকজ এই গোটেই বিপ্লৱটোৰ নেতৃত্ব লৈছিলে পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰতে। ভাৰতৰ যদি আজি আমি GDP চাওঁ, ভাৰতৰ যদি ইকনমিক আজি আমি অপৰচুনিটি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে 75 বছৰত ভাৰত য'ত আহি থিয় দিলে, এই গোটেই যিটো ডেভেলপমেণ্ট জাৰ্ণি হ'ল, উদ্যোগীকৰণৰ যি জাৰ্ণি হ'ল বা শিক্ষা, মহাকাশ, ক্ৰীড়া, এই গোটেই যিটো জাৰ্ণি হ'ল, that journey was led by Southern India and Western India. আমি যদি আজি দেশৰ GDPৰ হিচাপ কৰোঁ, অসমৰ যদি GDP আজিৰ দিনত 6 লাখ কোটি টকা, মহাৰাষ্ট্ৰৰ GDP আজিৰ দিনত 30 লাখ কোটি টকা, গুজৰাটৰ GDP 25 লাখ কোটি টকা, তামিলনাডুৰ GDP in the range of 25 lakhs to 30 lakhs crore. অৰ্থাৎ যদি পূব ভাৰতৰ আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহ এফালে আমি থৈ দিওঁ আৰু দক্ষিণ আৰু পশ্চিম ভাৰতৰ ৰাজ্যসমূহ এফালে থৈ দিওঁ, তেতিয়াহ'লে 2/3 of the economy, এই 2/3 ইকনমি দক্ষিণ ভাৰতৰ পৰা আহিছে আৰু পশ্চিম ভাৰতৰ পৰা আহিছে। ইয়াৰ নেট মিনিংটো কি হৈছে? ইয়াৰ নেট মিনিংটো হৈছে যে আমাৰ ৰাষ্ট্ৰত 2 ধৰণৰ প্ৰদেশৰ নিৰ্মাণ হৈছে। এছাম প্ৰদেশে ভাৰতৰ এই যিটো উত্তৰণ, স্বাধীনতাৰ সময়ত আমাৰ ইকনমি যিটো 30 নম্বৰত আছিল, 35 নম্বৰত আছিল, তাৰ পৰা যিটো 3 নম্বৰ ইকনমিলৈকে আমাৰ যাত্ৰা, এই গোটেইটোক কণ্ট্ৰিবিউট কোনে কৰিলে? দক্ষিণ ভাৰত আৰু পশ্চিম ভাৰতৰ ৰাজ্যসমূহে। আৰু সেই কণ্ট্ৰিবিউশ্যনৰ পৰা ভাৰতৰ যিটো বিকাশ হ'ল, সেই বিকাশৰ সুবিধা
আমি কোনে ললো আমি পূৰ্ব ভাৰত আৰু উত্তৰ ভাৰতৰ ৰাষ্ট্ৰসমূহে ৰাজ্যসমূহে সেই বিকাশৰ সুবিধাসমূহ আমি গ্ৰহণ কৰিলো যিসকলে ইকনমিক্সত শিকায় তেওঁলোকে দেখিব যে প্ৰত্যেকটো ফাইনেন্স কমিছনৰ সন্মুখত দক্ষিণ ভাৰত আৰু পশ্চিম ভাৰতৰ ৰাষ্ট্ৰসমূহে ৰাজ্যসমূহে কয় যে আমাক বিত্ত আয়োগৰ পৰা বাহিৰত ৰাখক আমাৰ যি টকা আমাৰ লগত থাকিব দিয়ক ভাৰতৰ পৰা আমাক নালাগে আমিও ভাৰতক নিদিলে উই আৰ হ্যাপি কিন্তু বিত্ত আয়োগে যিমান দেশৰ উৎপাদন হয় ইনকাম হয় সকলোকে সমানে বিতৰণ কৰে ফৰ্মুলা ওয়াইজ বিতৰণ কৰে এজ এ ৰিজাল্ট য'ত পুঁজিৰ উৎপাদন হৈছে তাৰ পৰা পুঁজিসমূহ আমাৰ উত্তৰ পূব ভাৰত এইসমূহ ৰাজ্যসমূহলৈকে ডাইভাৰ্ট হৈছে বা আমালৈকে পুঁজিসমূহ ভাৰত চৰকাৰে বিতৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁ এটা কথাই উল্লেখ কৰি আছে যে যদি আমি এই ইকনমিক মডেলটোতে ৰখি থাকো যে পশ্চিম আৰু দক্ষিণে কন্ট্ৰিবিউট কৰিব পূব আৰু উত্তৰ পূব ভাৰত আমাৰ ৰাষ্ট্ৰৰ বাবে এটা ডিপেন্ডেন্ট ষ্টেট হৈ থাকিব তেতিয়া আমাৰ ৰাষ্ট্ৰখনত সমবিকাশ হ'ব নোৱাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছিলে যে উত্তৰ পূব ভাৰত আৰু আমাৰ উত্তৰ ভাৰতৰ পৰাও ইকনমি নিৰ্মাণ হওক একোখন উৎপাদনশীল ৰাজ্যৰ নিৰ্মাণ হওক যাতে ভাৰতৰ ডেভেলপমেণ্ট ভাৰতৰ গ্ৰোথ বাই 2047 সকলো ৰাজ্যৰ পৰা আহিব পাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্বপ্ন আছিল সেই স্বপ্নৰ সুযোগ লৈ আজি উৰিষ্যা পূৰ্ব ভাৰতৰ এখন ডেভেলপ ষ্টেটলৈ ৰূপান্তৰ হৈছে আৰু তেওঁলোকৰ ডেভেলপমেণ্টৰ যিটো জাৰ্নি এই জাৰ্নি এতিয়া দক্ষিণ আৰু পশ্চিম ভাৰতৰ ৰাজ্যসমূহৰ লগত সমানে থিয় হোৱাৰ পথত তেওঁলোক আগবাঢ়িছে এতিয়া যদি আপোনালোকে চাই যে এভৰি ইয়াৰ উৰিষ্যাৰ জিডিপি বাঢ়িছে উৰিষ্যাৰ বাজেট বাঢ়িছে আৰু উৰিষ্যা এখন ইকনমিকেলি প্ৰস্পাৰ ষ্টেটলৈ ৰূপান্তৰ হৈছে সমান্তৰালভাৱে উত্তৰ ভাৰতত পূব ভাৰতত উৰিষ্যা উত্তৰ ভাৰতত উত্তৰ প্ৰদেশ যোৱা 6, 7, 8, 10 বছৰত দে আৰ অলছো মুভিং ভেৰি ফাষ্ট য'ত নেকি দেশৰ বিকাশৰ লগত তেওঁলোকে নিজকে খোজ মিলাব পাৰে আৰু উত্তৰ পূব ভাৰতৰ ভিতৰত অসমে যোৱা 5-4 বছৰত লাহে লাহে ইমাৰ্জ কৰিবলৈ আমি আৰম্ভ কৰিছো যদিও আমাৰ যিটো ইমাৰ্জেন্স ইট ইজ ষ্টিল লেটেন্ট আৰু ই এতিয়াও প্ৰকাশ হ'ব পৰাকৈ এটা আমি এতিয়াও ইকনমিক শক্তিত ৰূপান্তৰ হ'ব পৰা নাই বাট আৰ্লি সাইন্স যিবিলাকক কয় যে প্ৰাথমিক ধাৰণা এই প্ৰাথমিক ধাৰণাই প্ৰমাণ কৰে যে উই আৰ অন ট্ৰেক যোৱা 10টা বছৰ বেসিক্যালি পোস্ট কোভিড অসমে বিকাশৰ দৰ এভাৰেজ 13% মেইনটেইন কৰিছে অসমৰ ইকনমি প্ৰতি বছৰে 1 লাখ কোটি টকাকৈ সংযোজিত হৈছে আৰু আমাৰ ৰাজ্যত লাহে লাহে উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ হ'বৰ বাবে আৰম্ভ কৰিছে আজি এই সময়ছোৱাত আমাৰ বাবে আটাইতকৈ ডাঙৰ চ্যালেঞ্জ কি যদি এখন ৰাজ্য ইকনমিক্যালি প্ৰস্পাৰ হ'ব লাগে তাৰ ষ্ট্ৰেংথ এণ্ড উইকনেছ প্ৰথম তাৰ বিষয়ে আলোচনা হ'ব লাগিব অসমৰ ষ্ট্ৰেংথ কি আমাৰ যিখিনি ষ্ট্ৰেংথ আছিলে ভাৰতৰ জিঅ'পলিটিক্যাল চেঞ্জৰ কাৰণে আমাৰ ষ্ট্ৰেংথ আজিৰ পৰা 50 বছৰ আগত আমাৰ যি ষ্ট্ৰেংথ আছিল দোজ ষ্ট্ৰেংথ হেজ বিন মিনিমাইজ যেতিয়া স্বাধীনতাৰ ডোকমোকালিতে অসমৰ 1 মিলিয়ন মেট্ৰিক টন বা 2 মিলিয়ন মেট্ৰিক টন তেল এটা ৰাষ্ট্ৰৰ বাবে এটা ডাঙৰ সম্পদ আছিল কিন্তু উইথ দ্য ইম্প্ৰুভমেণ্ট অফ মেৰাটাইম সেক্টৰ যেতিয়াৰ পৰা সমুদ্ৰ জাহাজেদি তেল অহা আৰম্ভ কৰিলে আৰু ভাৰতত তেল কনজাম্পশন ইমানেই বাঢ়িলে সেই তেল কনজাম্পশনৰ কম্পাৰিজনত অসমৰ 2 বা 3 মিলিয়ন মেট্ৰিক টন আমাৰ টোটেল আমাক যিমান তেল কনজাম্পশন লাগে তাৰ তুলনাত আমি বহুখিনি আমাৰ কন্ট্ৰিবিউশন নেগলিজিবললৈ ৰূপান্তৰ হ'ল গুজৰাটৰ সমুদ্ৰ তীৰত ৰিফাইনাৰী বহিব আৰম্ভ কৰিলে
কৰ্ণাটকৰ সমুদ্ৰ তীৰত ৰিফাইনেৰী বহিব আৰম্ভ কৰিলে আৰু সাগৰৰ পৰা জাহাজেদি ৰাছিয়াৰ পৰা ইৰাণৰ পৰা আৰবৰ পৰা টনে টনে লিটাৰ পেট্ৰল আহিলে ডিজেল আহিলে সমুদ্ৰ তীৰত শোধন হ'ল আৰু ৰিফাইন তেল ভাৰতে এক্সপৰ্ট কৰিব আৰম্ভ কৰিলে নিজক ব্যৱহাৰত ৰখাৰ বাদ দি অসমেও তাৰ লগত খাপ খুৱাবলৈ পাৰাদীপৰ পৰা পাইপলাইন লৈ অসমেও বাহিৰৰ পৰা তেল আনিব চেষ্টা কৰিলে যাতে নুমলীগড় শোধনাগাৰ আমি জীয়াই ৰাখিব পাৰোঁ অসমৰ কয়লা আছিল স্বাধীনতাৰ আগত কিন্তু এই কয়লাৰ যিটো উৎপাদন মহানদী কোল ব্লক যেতিয়া উৰিষ্যাত আৱিষ্কাৰ হ'ল ঝাৰখণ্ডত কোল ব্লক আৰম্ভ হ'ল ছত্তীশগড়ত কোল ব্লক যেতিয়া ডিস্কভাৰ হ'ল আমাৰ কন্ট্ৰিবিউশন ইমানেই নেগলিজিবল হৈ গ'ল যে কোল ইণ্ডিয়াই এতিয়া চিন্তা কৰি থাকে যে ইয়াৰ অপাৰেশ্যনটো আমি কেনেকৈ বন্ধ কৰি পেলাব পাৰোঁ অৰ্থাৎ মিনাৰেলছৰ ক্ষেত্ৰত অসমৰ স্বাধীনতাৰ এটা ডন অফ ইণ্ডিপেণ্ডেন্স আমাৰ যি এডভান্টেজ আছিল সেই এডভান্টেজ ৰাষ্ট্ৰৰ বিকাশ আৰু অল্টাৰনেটিভ বিকল্পৰ আৱিষ্কাৰে আমাক সেই যিটো পজিশ্যনিং আমাৰ আছিল তাৰ পৰা আমি বহু দূৰ পিছুৱাই গ'লোঁ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে সমুদ্ৰ তীৰৰ ৰাজ্যসমূহে আমাক বহু দূৰ পিছ পেলাই থৈ গ'ল কয়লাৰ ক্ষেত্ৰতো আমি বহু দূৰ পিছ পৰি গ'লোঁ কাৰণ যদি আজি মাৰ্ঘেৰিটাত আমি 2 মিলিয়ন মেট্ৰিক টন কয়লা উৎপাদন কৰিব পাৰোঁ মহানদী হেজ এ কেপাচিটি টু প্ৰডিউচ 200 মিলিয়ন মেট্ৰিক টন অফ কোল গতিকে ডেট পাৰ্থক্য ইমানেই বাঢ়ি গ'ল যে উই মিছড আউট ডেট ইনিচিয়েল এডভান্টেজ যিটো আমাৰ স্বাধীনতাৰ সময়ত এডভান্টেজ আছিলে এতিয়া আমাৰ এডভান্টেজ ক'ত হ'ব পাৰে অসম যদি এটা জায়েণ্ট ইকনমিলৈ ৰূপান্তৰ হ'ব পাৰে মিনাৰেল ইজ নট ইন আৱাৰ ছাপৰ্ট এতিয়া আমি ক'ত আমি আগুৱাই যাব পাৰোঁ এটা জিঅ' পলিটিকেল লোকেশ্যনছ আৰু ছেকেণ্ড হৈছে মানৱ সম্পদ এই দুইটাৰ উপযুক্ত উত্তৰণ আৰু উপযুক্ত ব্যৱহাৰেৰে অসমক আমি ভাৰতৰ এখন কম্পিটিটিভ ষ্টেট হিচাপে আমি লৈ যাব পাৰোঁ হোৱাট ইজ আৱাৰ জিঅ' পলিটিকেল লোকেশ্যন আমি জানো যে অসম যদি আমি ভাৰতৰ মেইনলেণ্ডৰ পৰা চাওঁ উই আৰ এটা নৰ্থ ইষ্ট কৰ্ণাৰ কিন্তু যদি আমি সাউথ ইষ্ট এছিয়াৰ মানচিত্ৰৰ পৰা চাওঁ আসাম এট দ্য ডোৰ ষ্টেপ অসমৰ পৰাই সাউথ ইষ্ট এছিয়া আৰম্ভ হয় কিন্তু তাৰ এডভান্টেজ ল'বৰ কাৰণে মায়ানমাৰ পিচফুল হ'ব লাগিব বাংলাদেশেদি আমি সাগৰৰ এক্সেছ পাব লাগিব আৰু মায়ানমাৰেদি ট্ৰাইলেটাৰেল হাইৱেদি আমি বেংকক আদিৰ মাৰ্কেটলৈকে বা ভাৰতৰ মাৰ্কেট বেংকক আদিৰ মাৰ্কেট অসমেদি পৰিচালিত হ'ব লাগিব সো মই ভাবোঁ যে আনাদাৰ 20 years মায়ানমাৰ আৰু বাংলাদেশৰ জিঅ' পলিটিকেল চিটুৱেশ্যন ব্যৱসায়ৰ বাবে কণ্ডাক্টিভ হ'ব পৰাৰ সম্ভাৱনা তেনেই কম এতিয়া আমাৰ নেক্সট এডভান্টেজ কি নেক্সট এডভান্টেজ হৈছে মানৱ সম্পদত আমাৰ ডাঙৰ এডভান্টেজ হৈছে যে আজি ইণ্ডিয়াৰ মেডিয়ান এজ হৈছে 27 অৰ্থাৎ ইণ্ডিয়াৰ যিটো যুৱক সমাজৰ মধ্যকালীন বয়স সেইটো হ'ল 27 বছৰ অৰ্থাৎ ইণ্ডিয়া ইজ এ ইয়ং কাণ্ট্ৰি বাট ফাষ্ট ইট ইজ গোয়িং টুৱাৰ্ডছ বিকামিং এ অল্ড কাণ্ট্ৰি কাৰণ 27 বছৰ এইবাৰ যদি মেডিয়ান এজ হয় বাই 2047 উই উইল অলছো ৰিচ সামৱেৰ এৰাউণ্ড 35 অৰ্থাৎ উই উইল হেভ এ এজিং পপুলেশ্যন সন্তানৰ জন্ম ফাৰ্টিলিটি ৰেট ইজ অন এ ডাউন শ্লাইড আমাৰ NFSS 5ৰ যদি আপোনালোকে বুলেটিন চাই our fertility rate is already below 2%. গতিকে India's manpower will also be aging in next 5 years. But in that comparison, অসমৰ median age হৈছে 22 years. অৰ্থাৎ India যিমান young, তাতকৈ Assam is young by another 5 years. India's আজি যদি median age is 27.5, অসমৰ median age is at 22. Comparatively, in our country, in compared to Western India and Southern India, Assam and Northeast is a region with more young population. That is our basic advantage. So, আমি যদি এই young population to production লকে আনিব পাৰো, productive কৰিব পাৰো,
আমি যদি এটা কম্পিটিটিভ ইয়থ ফোর্স এটা আমি নিৰ্মাণ কৰিব পাৰোঁ, Assam can claim a new position in our economic journey. আজি আমি অসমত উদ্যোগ আহিব পাৰে, এটাই কাৰণে উদ্যোগ আহিব যে অসমত আমি মেন পাৱাৰ পাম, কাৰণ অসমৰ পপুলেশ্যন ইজ কম্পাৰেটিভলি ইয়ং। টাটাৰ লগত যেতিয়া আমি ছেমি কণ্ডাক্টৰৰ কথা পাতিছিলোঁ, এপাৰ্ট ফ্ৰম হোৱাট এভাৰ পাৰ্চনেল ৰিলেশ্যন উই হেভ, তেওঁলোকক যেতিয়া 2 বছৰ আমি কনভিন্স কৰিব চেষ্টা কৰিছিলোঁ, তেওঁলোকৰ এটা ইয়াৰ্ডষ্টিক আছিলে যে অসমত ইঞ্জিনিয়াৰিং কলেজ কিমান আছে, পলিটেকনিক কিমান আছে, আৰু আমাক মেন পাৱাৰ দিবৰ কাৰণে অসম কেপেবল হয় নে নহয়। ডেট ৱাজ দ্য অনলি ডিছকাশ্যন। এটা বছৰ আমি এই ডিছকাশ্যন কৰিছিলোঁ। তেওঁলোকে এটাকৈ আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ আউটপুট লৈছিলে, ইনপুট লৈছিলে, কোৱালিটি অফ এডুকেশ্যন লৈছিলে, আৰু এটা বছৰৰ দীৰ্ঘকালীন ডিছকাশ্যন, য'ত মাটি লৈ ডিছকাশ্যন হোৱা নাছিলে, আমি কি ইনচেণ্টিভ দিম তাৰ বিষয়ে আলোচনা হোৱা নাছিলে। এটাই আলোচনা হৈছিলে যে IIT গুৱাহাটীয়ে কিমান মেন পাৱাৰ নিৰ্মাণ কৰে, ইঞ্জিনিয়াৰিং কলেজবিলাকে কিমান মেন পাৱাৰ নিৰ্মাণ কৰে, আমাৰ পলিটেকনিকবিলাক কিমান আধুনিক। পলিটেকনিকবিলাকৰ যেতিয়া প্ৰথম ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ আগতে টাটাই 4 বছৰ আগতে আমাৰ পলিটেকনিকবিলাকক আধুনিকৰণৰ বাবে 3000 কোটি টকা অসম চৰকাৰৰ লগত আমি একেলগে বিনিয়োগ কৰিছিলোঁ, যাতে আমাৰ ষ্টুডেণ্টে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, আমাৰ অগমেণ্টেড ৰিয়েলিটি, মেচিন লাৰ্নিং, 3D প্ৰিণ্টিং আদিৰ বিষয়ে জানিব পাৰে। আজি আপোনালোকে যদি অসমৰ পলিটেকনিক আৰু IIT সমূহলৈকে যায়, তেতিয়ালে দেখিব যে টাটা আৰু অসম চৰকাৰৰ উদ্যোগত ইণ্ডাষ্ট্ৰী 4.0ৰ কাৰণে প্ৰয়োজনীয় মানৱ সম্পদ নিৰ্মাণৰ কাৰণে উই হেভ ক্ৰিয়েটেড এ ইনফ্ৰাষ্ট্ৰাকচাৰ। ভাৰত চৰকাৰে নেইলিট ইউনিভাৰ্চিটি অসমক দিলে যাতে উই কেন ক্ৰিয়েট মেন পাৱাৰ ফৰ ইণ্ডাষ্ট্ৰী 4.0। আজি গোটেই পৃথিৱীৰ আৰু বিশ্বৰ ফ'কাছ হৈছে ইণ্ডাষ্ট্ৰী 4.0, আৰু অসমত যদি ইকনমিক ডেভেলপমেণ্ট হ'ব লাগে, আমি তেনেকুৱা উদ্যোগ কৰিব লাগিব যি উদ্যোগ মিনাৰেলৰ ওপৰত নিৰ্ভৰশীল নহয়, যি উদ্যোগ খনিজ পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল নহয়, যি উদ্যোগ কমপ্লিটলি মানৱ সম্পদৰ ওপৰত নিৰ্ভৰশীল। ছেমি কণ্ডাক্টৰ ইজ এ ইণ্ডাষ্ট্ৰী য'ত কোনো ৰ মেটেৰিয়েলৰ প্ৰয়োজন নাই। ৰ মেটেৰিয়েলছ আৰ ভেৰি ভেৰি নেগলিজিবল। ইয়াত কি লাগে? ক্ৰাফ্টমেন, যে কেনেকৈ আমি এটা ছেমি কণ্ডাক্টৰ চিপ আমি সুন্দৰ কৰি নিৰ্মাণ কৰিব পাৰোঁ। আজি অসমৰ 1000 ছোৱালীয়ে কৰ্ণাটকত কাম কৰি আছে, যাতে জাগিৰোডত আহি তেওঁলোকে যোগদান কৰিব পাৰে। ইট ইজ অল এবাউট ৱৰ্কমেনশ্বিপ। কি ধৰণে আমি নিজৰ ৱৰ্কমেনশ্বিপ আমি দেখুৱাব পাৰোঁ। আজি টাটাৰ ছেমি কণ্ডাক্টৰ যদি ছাকচেছ হয়, 100% মেন পাৱাৰ যদি আমি অসমে দিব পাৰোঁ, ছেমি কণ্ডাক্টৰ আৰু ইয়াৰ লগত জড়িত গোটেই ইক'ছিষ্টেমটোক আমি অসমলৈকে লৈ আহিব পাৰোঁ। কিন্তু অসমত ইণ্ডাষ্ট্ৰী হ'ব, মেন পাৱাৰো বাহিৰৰ পৰা আহিব, তাৰ ৰ মেটেৰিয়েলো বাহিৰৰ পৰা আহিব, কেতিয়াও অসমত উদ্যোগীকৰণ নহয়। কাৰণ যদি ৰ মেটেৰিয়েলো অসমত নাই, মেন পাৱাৰো অসমত নাই, তেতিয়াহ'লে আমি অসমত কেতিয়াও কম্পিটিটিভ এডভান্টেজ আমি যাব নোৱাৰোঁ। আৰু নেট ৰিজাল্ট অসম সদায় ডিপেণ্ডেণ্ট ষ্টেট হৈ থাকিব লাগিব। আমি ভাৰতৰ কেতিয়াও কণ্ট্ৰিবিউটৰী ষ্টেট হ'ব নোৱাৰোঁ। 2047 ভাৰত যেতিয়া বিকশিত ৰাষ্ট্ৰত ৰূপান্তৰ হ'ব, কোন ৰাজ্যই কণ্ট্ৰিবিউট কৰিলে? উৰিষ্যা, UP, গুজৰাট, তামিলনাডু, কৰ্ণাটকা এণ্ড আছাম উইল বি এট দ্য এণ্ড। আজি আমি দেশৰ ভিতৰত উই আৰ 17th ইকনমি, কিন্তু 17 আৰু 12ৰ মাজত দ্য গেপ ইজ ভেৰি বিগ। আমি বিহাৰ আৰু পাঞ্জাবৰ লগত সমানত আছোঁ, উইথ এ ডিফাৰেণ্ট অফ 1 লাখ স্ক'ৰ, 2 লাখ স্ক'ৰ। কিন্তু যেতিয়া 12ৰ পইণ্টত আহি যাওঁ, দ্য গেপ বিকাম 10 লাখ স্ক'ৰ, যিটো আমি উইদাউট ফাষ্ট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি কেতিয়াও সম্ভৱ কৰিব নোৱাৰোঁ, আনলেছ আমি অসমত এটা উদ্যোগীকৰণৰ ডাঙৰ বিপ্লৱ এটা আৰম্ভ কৰিব নোৱাৰোঁ। আৰু উদ্যোগীকৰণৰ বিপ্লৱ নিৰ্মাণ হ'ব যেতিয়া আমাৰ কলেজ ইউনিভাৰ্চিটিত আমি এটা নতুন মানৱ সম্পদ সৃষ্টিৰ আমি
এটা ফ্যাক্টৰী হিচাপে বা কাৰখানা হিচাপে আমাৰ শিক্ষানুষ্ঠানসমূহক আমি নিৰ্মাণ কৰিব পাৰিম আৰু তাৰ কাৰণে কলেজসমূহ আধুনিক হ'ব লাগিব কলেজ ইউনিভাৰ্চিটিয়ে নতুন চিন্তাৰে আৰু নতুন নতুন জ্ঞানেৰে আমি আমাৰ সমাজখনক ছাত্ৰ সমাজক আগুৱাই লৈ যাব লাগিব we have to create manpower which will be relevant for the country by 2047 আমাৰ ল'ৰা ছোৱালীয়ে যদি ফিজিক্স পঢ়ে কোৱান্টাম ফিজিক্স নপঢ়ে কৰবাত আমি ট্ৰেডিশনেল চাকনয়াটোৰ ভিতৰত থাকি যাম আমাৰ কলেজসমূহত যদি আৰ্টিফিচিয়েল ইন্টেলিজেন্স যদি আমি ল'ৰা ছোৱালীৰ মাজত ইয়াক আমি কেতিয়াও এতিয়া ৰবট মেচিন আমি কাকো ৰখাব নোৱাৰো আজিৰ পৰা 5 বছৰ পিছত আমি ৰেষ্টুৰেণ্টত যাম ৰবটে আমাক আহি চাহ দিব ৰবটে আমাক আহি ভাত দিব আজিৰ পৰা 10 বছৰ পিছত কোনো আৰ্মিৰ জোৱানে যুদ্ধ কৰিব নাযায় ৰবটে গৈ যুদ্ধ কৰিব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত ইতিমধ্যে ৰবটে যুদ্ধত জয়নিং কৰিছে তেওঁলোকে যুদ্ধ কৰিছে we have to give just command আজি আমি মেচিনে কাম কৰিব মেচিনক নিয়ন্ত্ৰণ কৰাৰ শক্তি আমাৰ ছাত্ৰ ছাত্ৰীৰ হ'ব লাগিব we must know how to control machine learningৰ বিষয়ে আমি জানিব লাগিব ডেটা এনালাইটিক্স যিমানে আমাৰ ৰাজ্যসমূহ আগুৱাই যাব ডেটা will play the most vital role এতিয়া আমাৰ কৰিবলগীয়া কথা বিশেষ একোৱে নাথাকে যোৱাকালি আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট ডিব্ৰুগড়ত আলোচনা হওঁতে আমি আলোচনা কৰোঁতে দেখিছিলোঁ যে অসমত ড্ৰপ আউট ইমান পাৰ্চেণ্ট ছেকেণ্ডাৰী লেভেলত 20% আমি আলোচনা কৰি আছোঁ অসমত কেনেকৈ ড্ৰপ আউটটো আমি ৰখাব পাৰোঁ ইমিডিয়েটলি আমাৰ মূৰত চিন্তা আহিলে যে অসমত ড্ৰপ আউট আছেনে নে কোনোবা কেইটা অঞ্চলত ড্ৰপ আউট আছে লেট মাইণ্ড দ্য ডেটা কাৰণ কম্পিউটাৰত গোটেই আছে আমাৰ লগত এডুকেশ্যনৰ শিক্ষা সেইটো এপ আছে আমি জানিম যে কোন পিন পইণ্টেড এৰিয়াটোত আমাৰ ড্ৰপ আউট হৈছে ডেট মিনছ ডেটা এনালাইটিক্স কৰাৰ লগে লগে আমাৰ যিটো কাম কৰাৰ পৰিধি সেইটো লাহেকৈ কমি গ'ল আমি গম পালোঁ যে এই 12খন টি ষ্টেটতহে ড্ৰপ আউট আছে আৰু এই 12খন টি ষ্টেটৰ কাৰণে গোটেই ডিব্ৰুগড় জিলাৰ সমস্যাটো দেখুওৱা হৈছে then let us go to that 12 টি ষ্টেট তাতে আমি উলিয়াব পাৰোঁ যে কোনটো পৰিয়ালৰ পৰা ড্ৰপ আউট হৈ আছে বিকজ উই হেভ দ্য ডেটা যেতিয়া আমাৰ কলেজবিলাকত ডেটা থাকিব অনুষ্ঠানত ডেটা থাকিব ডেটা এনালাইচিছ উইল নাও ৰিজলভ দ্য প্ৰব্লেম আগতে আমি ভাবি থাকোঁ যে ড্ৰপ আউট হৈছে ডেফিনেটলি লোৱাৰ আছামত ড্ৰপ আউট হৈছে নলবাৰীত হৈছে বৰপেটাত হৈছে যেতিয়া আমি ডেটা এনালাইচিছ কৰোঁ তেতিয়া আমি দেখা পাওঁ 92% এটেণ্ডেঞ্চ ইন বৰপেটা এণ্ড 70% এটেণ্ডেঞ্চ ইন তিনিচুকীয়া কিন্তু সাধাৰণতে মানুহৰ ধাৰণা হ'ব যে বৰপেটা পিছত আছে তিনিচুকীয়া আগত আছে বাট হুৱেন ইউ ডেটা এনালাইজ দ্য ডেটা আচল পিকচাৰটো আপোনাৰ কাষত আহি পাব চ' আমাৰ ষ্টুডেণ্টে ৱৰ্ল্ড উইল ৰান বাই দ্য ডেটা এনালাইটিক্স আমাৰ ষ্টুডেণ্টে ইয়াৰ বিষয়ে কিমান জানে এই গোটেই পৃথিৱীখনত অসমক আমি আটাইতকৈ ইণ্ডাষ্ট্ৰীৰ কাৰণে পজিশ্যনিং কৰিব পৰা আমাৰ একমাত্ৰ ৰাস্তাটো হৈছে মানৱ সম্পদ আমাৰ হাতত আজিৰ দিনত এটাই ডাঙৰ এডভান্টেজ আছে যে উই হেভ এ মেডিয়ান এজ অফ 22 years উই আৰ য়ং দেন দ্য ৰেষ্ট অফ দ্য কাণ্ট্ৰি আৰু উই কেন ক্ৰিয়েট এ হিউজ ডিফাৰেণ্ট কাইণ্ড অফ মেন পাৱাৰ মই আমাৰ ইউনিভাৰ্চিটি কলেজ সকলোকে মই আহ্বান কৰিম যে উই নিড টু ক্ৰিয়েট এ মেন পাৱাৰ যি মেন পাৱাৰ ৰিচাৰ্চত যাব পাৰে যি মেন পাৱাৰে আমাক ষ্টাৰ্টআপ ইনোভেশ্যনৰ ফালে লৈ যাব পাৰে আৰু যি মেন পাৱাৰে বিশ্বৰ বিভিন্ন নতুন নতুন অঞ্চলৰ চাহিদা পূৰণ কৰিব পাৰে আজি আমাৰ যোৱা কেইদিনমান আগতে এডভান্টেজ অসমত মই জাপানত গৈছিলোঁ কোৰিয়াত গৈছিলোঁ দুইখন ৰাষ্ট্ৰত অসমৰ পৰা মানুহ লাগে কাৰণ জাপানৰ আজি মেডিয়ান এজ ইজ 48 years সকলো কাম ৰবটে কৰে মানুহে কাম কৰিবলগীয়া তাত মানুহেই নাই তাত ডেকা ল'ৰা ছোৱালী য়ং ক্ৰাউড দেখা পাবলৈ নাই কাৰণ মানুহে সন্তান জন্ম দিব নোখোজে মানুহে ষ্ট্ৰেছত আহিব নোখোজে আৰু সেইকাৰণে দে প্ৰিফাৰ নট টু প্ৰডিউচ চিলড্ৰেন
যোৱাকালি আমি ডিব্ৰুগড় কেবিনেটত আমি এপ্ৰুভ কৰিছোঁ যে আমি ল'ৰা ছোৱালীক জাপানী ভাষাত আমি শিকুৱাম আৰু জাপানক আমি মেন পাৱাৰ পঠাম জাপানৰ স্পিকাৰ অসমত আহিছিল মোক কৈছিলে যে 5 লাখ অসমৰ ল'ৰা ছোৱালী মই ল'ব পাৰোঁ যদি তহঁতি জাপানীজ লেংগুৱেজ শিকাই দিব পাৰো আমাৰ অসমত নিবনুৱা কিমান আছে অসমত যদি নিবনুৱা 20 লাখ আছে 5 লাখ যদি অকল জাপানে লৈ থৈ দিয়ে আমাৰ কাৰণে সমস্যা ক'ত অৰ্থাৎ আজি নিবনুৱা কোনো নাথাকে আনলেছ এডুকেশ্যন সিস্টেম ডাজন্ট মেক দেম আনএমপ্লয়েবল যদি আমাৰ ইউনিভাৰ্সিটিত আজি ফৰেন লেংগুৱেজ শিকোৱা নহয় আজি যদি ইউনিভাৰ্সিটিত সায়েন্স এণ্ড টেকনলজিৰ ওপৰত শিকোৱা নহয় ইউনিভাৰ্সিটিত আজি হিউম্যানিটিজৰ নতুন নতুন ফ্ৰন্টিয়াৰ বিষয়ে শিকোৱা নহয় দেন উই আৰ মেকিং পিপল আনএমপ্লয়েবল চৰকাৰে মানুহক নিবনুৱা কৰা নাই নিবনুৱা কোনে কৰিছে শিক্ষা ব্যৱস্থাই নিবনুৱা কৰিছে অসম উদ্যোগীকৰণত পিছুৱাই আছে বেলেগৰ কাৰণে নহয় আমাৰ এডুকেশ্যন সিস্টেম ইজ নট এবল টু গিভ আস দ্য হিউম্যান ৰিসোৰ্স সো মই ভাবো নেক্সট 5 ইয়াৰ্ছত অসম যদি গ্ৰো কৰিব লাগে our single most attention has to be in creating a competitive manpower আৰু যদি আমি কম্পিটিটিভ ম্যান পাৱাৰ নিৰ্মাণ কৰিব পাৰো তেতিয়াহলে আমাক কোনেও ধৰি ৰাখিব নোৱাৰে I see a brighter future for Assam in next 10 years আজি আমি মঙ্গলদৈ স্কিল ইউনিভাৰ্সিটি আনিছো entire courses are designed for industry 4.0 তাতে আমি কি শিকাইছো তাতে আমি ল'ৰা ছোৱালীক শিকাইছো বা আমি কোর্স আনিছো হাউ টু বি পার্ট অফ দ্য ফাইনেন্সিয়াল মার্কেট কারণ যেনেকে ইন্ডাস্ট্রি বাঢ়ি থাকিব স্টক এক্সচেঞ্জ রিলেটেড ফাইনেন্সিয়াল মার্কেট রিলেটেড ক্রিপ্টোকারেন্সিৰ পৰা আৰম্ভ কৰি নতুন নতুন ফ্ৰন্টিয়াৰ্স বিলাক খুলি থাকিব উই হ্যাভ টু ক্রিয়েট এ ম্যান পাৱাৰ টু সাপোর্ট দ্যাট নিউ ফ্ৰন্টিয়াৰ্স এআই থাকিবই তাৰ লগতে নতুন নতুন আমাৰ যিমান ফ্ৰন্টিয়াৰ্স খুলিব আমি সিঙ্গাপুৰৰ লগত কোলাবৰেট কৰিছো যে স্কিল ইউনিভাৰ্সিটিক আমি সেই ধৰণে এম্পাৱাৰ কৰি গৈ থাকিম ভাৰত চৰকাৰে আমাক নেইলেট ইউনিভাৰ্সিটি দিছে য'ত নেকি সেমিকন্ডাক্টৰৰ পৰা আৰম্ভ কৰি গোটেই ম্যান পাৱাৰ ক্ৰিয়েচনৰ এটা নতুন ব্যৱস্থা মুকলি হ'ব মই আমাৰ বিশ্ববিদ্যালয়সমূহকো আহ্বান কৰিম যে নেক্সট 5 years is our time we have to change and we have to make our human resource ready for the new world আমি জাপানিজ ল্যাঙ্গুৱেজ আনিম ইউনিভাৰ্সিটি কোৰিয়ান ল্যাঙ্গুৱেজ আনিম কেইদিনমান আগতে আপোনালোকে নিউজ পাইছে যে UAE ইউনাইটেড আৰব এমিৰেটছে ইণ্ডিয়ান মানুহৰ কাৰণে মাত্ৰ 23 লাখ টকাত তেওঁলোকে জীৱনৰ কাৰণে পিৰিয়ডিক ভিসা দিব খুজিছে বিকজ দে নিড ম্যান পাৱাৰ আৰু দিস ইজ ফৰ অনলি ইণ্ডিয়া আপোনালোকে গুগল কৰিব সাৰ্চ জিপিটি কৰিব পাব যে UAE has opened the market for India যে মাত্ৰ 23 লাখ টকা দিলেই মানুহে দুবাইৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ ল'ব পাৰিব কিন্তু কোনে those who have knowledge of nursing education those who have knowledge of IT সেই ধৰণে they have categorized 70 trade যে এই 70 ট্ৰেডৰ বিষয়ে জনা ল'ৰা ছোৱালীক আমি UAE straight way আমি থকাৰ permanent residency will grant আজি জাপান কোৰিয়া UAE জাৰ্মানী যিমান এম্বেছাডৰে মোক লগ কৰিব আহে সবে এটা কথা কয় যে স্যাৰ আমাৰ ল্যাঙ্গুৱেজৰ এটা ট্ৰেনিং ইনষ্টিটিউট আপুনি অসমত খুলক বলে ভাগা ভাগা ক'ব পাৰিলে হ'ল বাকি আমি লৈ যাম দে আৰ ডেসপাৰেট আৰু তেওঁলোক আজি যিমান ডেসপাৰেট ইণ্ডিয়া উইল বি ইকুৱেলি ডেসপাৰেট বিকজ আজি যদি জাগিৰোডৰ দৰে আৰু 3টা সেমিকন্ডাক্টৰ অসমত আহে 1.5 লাখ ল'ৰা ছোৱালী লাগিব ক'ৰ পৰা আমি পাম জাগিৰোডত 30,000 লাগিব আৰু 3টা যদি আমি ক্ৰেক কৰিব পাৰো উই ৰিকোয়াৰ 90,000 ম্যান পাৱাৰ কোনখন কলেজে আমাক দিব আজি আমি যোৱা 3টা বছৰত দেখা পাইছো হায়াৰ এডুকেশ্যনত আমাৰ এডমিশন বঢ়া নাই উই আৰ এট ষ্টেটিক ষ্টেজ আজি যদি আমি দেখা পাওঁ গাঁৱৰ কলেজবিলাকত ষ্টুডেণ্টছ নাম্বাৰ ইজ কামিং ডাউন সমৰ্থ পোৰ্টেলত এগেইন ইট ইজ অল এবাউট ডাটা এনালাইটিক্স সমৰ্থ পোৰ্টেলত ডাটা এনালাইটিক্স কৰিলে আমি দেখা পাওঁ যে ৰুৰেল কলেজত ষ্টুডেণ্ট ট্ৰিমেণ্ডাছলি কমিব আৰম্ভ কৰিছে আৰবানৰ ফালে আছে বাট it is not very encouraging the increase is not even 10% reason being population jetia kome student to bahibo nware our population is on decline
যদি অসমৰ এটা কমিউনিটিক যদি আমি বাদ দিওঁ আমাৰ ৰেষ্ট অফ অল কমিউনিটি আৱাৰ পপুলেশ্যন ইজ ডিক্লাইনিং শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰত আমি ষ্টুডেণ্টে নোপোৱা হৈ যাম আফটাৰ 5 years বিকজ এতিয়া যদি আপোনালোকে সাৰ্ভে কৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰে পাজৰে সকলো পৰিয়ালে এটা এটা সন্তান জন্ম দি আছে সো ইউৰ ষ্টুডেণ্টছ উইল বিকাম 50% পাঁচটা জন্ম দিয়াটো এতিয়া এটা জন্ম দি আছে সো ইন নেক্সট 5 years ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে বাহিৰত গৈ পেলাই ইনভাইট কৰিব লাগিব যে মোক ষ্টুডেণ্ট দিয়ক ইমান যে আজি 500 বেডৰ হোষ্টেল বনাইছো এই হোষ্টেলত সৰৰ পৰা লৰা ছোৱালী নাহিলে ইয়াৰ লৰা ছোৱালী থকা ৰাস্তাই নোহোৱা হ'ব বিকজ উই উইল নট হেভ ইয়ং মেন পাৱাৰ আমাৰ লগত ইয়ং মেন পাৱাৰ নাই সো আসাম ইজ ফেচিং এ ডিফাৰেণ্ট কাইণ্ড অফ চেলেঞ্জেছ আৰু আমাৰ এডুকেশ্যনেল ইনষ্টিটিউট ইউনিভাৰ্চিটি মাষ্ট ডিছকাছ দোজ চেলেঞ্জেছ আৰু আমি কেনেকে ৰিলেভেণ্ট হৈ থাকিম কেনেকে প্ৰাসংগিক হৈ থাকিম হাউ উইল চেঞ্জ আৱাৰ আউটলুক অল দিছ should be in our agenda for next 5 years. Aji ami definitely election about 2026 to 31. Our journey should be to reinvent our academic institute. Ami keneke institute bilakok reinvent korim. Keneke ami somoy upojogi korim. Keneke ekhon instituteot ami poriborton anibo parim. Aji Dibrugarh University pra ulua এটা লৰা ছোৱালীও আনএমপ্লয়েড হৈ নাথাকে যদি উই ক্যান ট্ৰেইন দেম ফৰ ষ্টক মাৰ্কেট যে কেনেকে ষ্টক মাৰ্কেটত কাম কৰিব লাগে কিন্তু আমি যদি পলিটিক্যাল সায়েন্সত বেছিকৈ এডমিশন দি থাকো একচুয়ালি উই আৰ ক্ৰিয়েটিং ম্যান পাৱাৰ হুইচ উইল বি আনএমপ্লয়েড সৰকাৰক কলে লাভ নহব যে আপোনালোকে নিবনুৱা সৃষ্টি কৰিছে নিবনুৱা সমস্যা সৃষ্টি কৰে এডুকেশ্যনেল ইনষ্টিটিউটে যদি আমি মানুহক আজিৰ দিনত Political science shot 3টা admission hobo lage if we admit 200 for pra appointment pabo kilo eketa institute jodi nijok reinvent kore and we create manpower at IT along with the Japanese language ejonu yat unemployed hoi na thake so entire approach we have to reinvent karon etia ohomot matir tolot sampod nai ohomot jiman sampod ase matir uporot ase আমাৰ কেতিয়াবা আবেগিক হৈ মানুহে কয় আমাৰ তেল আছে আমাৰ কয়লা আছে এতিয়াতো আমি উই ক্যান মেক লট অফ ৰিসাৰ্চ যে মহানদীত কিমান কোল আছে মাৰ্ঘেৰিটাত কিমান কোল আছে আম্বানিয়ে আৰু ৰাছিয়াৰ ৰজভেল্টে যিমান তেল তেওঁলোকে 35 মিলিয়ন মেট্ৰিক টন আৰু 25 মিলিয়ন মেট্ৰিক টন অকল গুজৰাটৰ জামনগৰতে ৰিফাইন কৰে ট্ৰাকেদি আনে ওকে জাহাজেদি আনি মেংগলোৰ ৰিফাইনাৰী কৰ্ণাটকত কতো খনিজ তেল নাই কিন্তু মেংগলোৰ ৰিফাইনাৰী ৰিফাইন মোৰ ক্ৰুড দেন নুমলীগড় ৰিফাইনাৰী কাৰণটোৱে হ'ল যে এতিয়া বিশ্বৰ কবাটো খনিজ সম্পদ থাকিলে ইট উইল ট্ৰেভেল ইয়ালৈকে গুচি আহিব সেই কাৰণে আৰু কেনেকে গুচি আহিব বাই পাইপলাইন বাই শিপছ দেয়াৰ আৰ নো প্ৰবলেম কাৰণ আজি তেওঁলোকৰ যিটো ষ্ট'ৰ তেওঁলোকৰ যিটো মিনাৰেল ৰিজাৰ্ভিয়ৰ বহুত কাণ্ট্ৰিত আৰব ৰাছিয়া তাৰ লগত উই ডু নট ষ্টেণ্ড এনিহুৱেৰ আৰু অসমৰ পৰা আমি পঠিয়াই গুজৰাটত পঠিওৱাতকৈ জাহাজেদি ইৰাণৰ পৰা আহাটো ইট ইজ মোৰ ইকনমিক গতিকে মই ভাবোঁ আমাৰ কলেজসমূহতো উই হেভ টু ডিবাং লট অফ অল্ড থিয়ৰিজ যে এই অল্ড থিয়ৰিজবিলাক এতিয়া ৰিলেভেণ্ট নহয় যাতে আমাৰ ল'ৰা ছোৱালীয়ে আন্দোলন নকৰে যাতে আমাৰ ল'ৰা ছোৱালীয়ে ৰং নোচনত গৈ থিয় হৈ নাথাকে যে সকলো আছিল সকলো আছে আমি কিয় নাই চ' আমাৰ সকলো আছে কি আছে উই হেভ ইউ যিজনে আন্দোলন কৰিছে তেওঁৱে এটা মানৱ সম্পদ আৰু তেওঁ যেতিয়া আন্দোলন কৰে হি ইজ এ ৱেষ্টেড মেন পাৱাৰ ডিষ্ট্ৰাকটিভ হৈ গ'ল আদাৰৱাইজ হি কুড হেভ বিন এ ইঞ্জিনিয়াৰ হি কুড হেভ বিন এ IT প্ৰফেশ্যনেল হি কুড হেভ বিন এ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হি কুড হেভ বিন এ AI এক্সপাৰ্ট but he become a slogan shouting voice that means we lost a one human resource ami etia human resource loss koribo noaru aru moi jodi olopman regionalist hoi ko je ohomia etia etao human resource loss koribo noare kan amar resource ase kiman Shibosagorer hospitalot batcha jonmo dibor kane ai matri nai etia the way it is going down Dibrugarhot medical college at ekhomot moi ahile ward is full of pregnant lady আজিকালি তো নাই the scene has changed আপোনালোকে আজিকালি পেপাৰটো নুখুনিব প্ৰসূতি মাতৃক মৃত্যু হল মাৰপিট হল হস্পিটাল ভাঙিলে because the number has come down so drastically
এই নিউজবিলাক হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰা নাই যে মই ক'ৰবাত হস্পিটেল ভাল কৰি দিলোঁ, ডাক্তৰৰ স্বভাৱ মই ভাল কৰি দিলোঁ, সেইকাৰণে গণ্ডগোল নোহোৱা হৈ গ'ল। ন' দ্য ল অফ বায়'লজি ছেভ এভৰিথিং। গুৱাহাটী মেডিকেল কলেজত এতিয়া যদি আমি বৰপেটা ধুবুৰীৰ পৰা অহা অতিথিসকলক বাদ দি দিওঁ, মেডিকেল কলেজ ইজ ভাৰ্চুৱেলি ভেকেণ্ট। তাত কোনো ষ্টুডেণ্ট, তাত পেচেণ্টে নাই, কাৰণ আমাৰ যিকেইটা পেচেণ্ট আছে দে আৰ ভেৰি মিনিমাম। তাতো আপোনালোকে ডেটা এনালাইটিক্স কৰিব পাৰে, চিম্পল ডেটা এনালাইটিক্স, ৰিলিজিয়নটো ল'ব, ডিষ্ট্ৰিক্ট ল'ব, এভৰিথিং উইল বিকাম ক্লিয়াৰ। চ' আছামিজ অসমীয়া মেন পাৱাৰ মানে এতিয়া স্কেয়াৰ্ড মেন পাৱাৰ হৈ যাব আফটাৰ 5 to 10 years। ক'ৰবাত এটা ল'ৰা পালেও কয় বাবা আহ তই ইমিডিয়েটলি, বিচাৰি আছিলোঁ তোক। দিছ উইল বি আৱাৰ চিটুৱেশ্যন ইন নেক্সট 10 years। চ' দ'জ আৰ ক্ৰাইচিছ ইন আৱাৰ ফ্ৰণ্ট। মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনাতকৈ I want to learn about the crisis from the academia. ক'তো ৰিচাৰ্চ পেপাৰে নাই যে 10 yearsত অসমীয়াৰ পাৰ্চেণ্টেজ কি হ'ব অসমত। People should do relevant research. আজি relevant researchে নাই। অসমৰ মেন পাৱাৰ ওপৰত, মানৱ সম্পদৰ ওপৰত ডিষ্ট্ৰিক্ট মৌজালৈকে আমি যাব পাৰোঁ। We don't have relevant research paper. এতিয়া ৰিচাৰ্চ পেপাৰবিলাক মই মাজে মাজে ইউনিভাৰ্চিটিত যাওঁ, গুৱাহাটী ইউনিভাৰ্চিটিত, মই সোধোঁ কি ৰিচাৰ্চ পেপাৰ ৰিচাৰ্চ আছে। যিবিলাক ৰিচাৰ্চ তেওঁলোকে কৰি আছে দ'জ ৱেৰ ৰিলেভেণ্ট 30 years বেক। এই ৰিচাৰ্চ পেপাৰবিলাকে ফিউচাৰ অসম এখন নিৰ্মাণ কৰিব নোৱাৰে, পুৰণা অসম এখনৰ নষ্টালজিয়া অনুভৱ কৰিব পাৰিব। যদি গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি গোটেই ৰিচাৰ্চ পেপাৰবোৰ চাই, ইট ইজ অল এবাউট নষ্টালজিয়া এবাউট দ্য পাষ্ট, নাথিং এবাউট ফিউচাৰ। মই নাম ক'লে অকণমান আই উইল বি অভাৰষ্টেপিং, কিন্তু মোৰ যদি শব্দটো বুজি পায়, ইট ইজ মোৰ অৰ লেছ সকলোৱে বুজি পাব। অল আৱাৰ ৰিচাৰ্চ পেপাৰ ইজ উইয়াৰ্ড এৰাউণ্ড দ্য নষ্টালজিয়া অফ পাষ্ট, ন' ৰোড মেপ ফৰ ফিউচাৰ। I think we need to drastically change the academic situation. আমি অসমৰ সমগ্ৰ শিক্ষাৰ পৰিৱেশ আৰু আমাৰ আউটলুক, আজি আপোনালোকে মোৰ পৰা এই কথাখিনি শুনিছে, মই আপোনালোকৰ পৰা শুনিব লাগিছিল, মই আপোনালোকক শুনাইছোঁ, বিকজ আই এম ইন প্ৰেক্টিকেল ফিল্ড। কিন্তু আপোনালোকে যেতিয়া আপোনালোকৰ ষ্টুডেণ্টবিলাকৰ লগত কথা পাতি উইল ফিল দ্য ছেইম। আগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যনৰ কিমান প্ৰেছাৰ আহিছিল, আজি কিমান আহে। যদি BEd কোৰ্চটোক বাদ দি দিয়ে, MEd কোৰ্চটোক বাদ দি দিয়ে, আৰু কি আছে ইয়াতে? ইফ ইউ জাষ্ট ৰিডিউচ দ্য BEd কোৰ্চ, VC সাহেবে মোক আজি কৈছে 10,000 BEdত এডমিশ্যন খুজিছিল। BEd পঢ়িলে চাকৰি পাব বুলি ল'ৰা ছোৱালী এটা ধাৰণা আছে। এই ধাৰণাটো 5 বছৰ পিছত নোহোৱা হৈ যাব যে অসমতো চব চাকৰি দি শেষ কৰি দিলে, আৰুতো নাই। বিকজ শিক্ষক এইটো ইলাষ্টিক মেন পাৱাৰ নহয়, কাৰণ সেই শিক্ষকে কি পঢ়াব? ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান। আমাক শিক্ষক লাগিব যোনে 10 বছৰৰ পিছৰ ৰিলেভেণ্ট ছাবজেক্ট পঢ়াব। চ' হুৱেৰ ইজ দ'জ ছাবজেক্টছ? ইন এবচেঞ্চ অফ দ'জ ছাবজেক্ট, যেনেকৈ মই এটা সৰু উদাহৰণত দি মই সামৰণি মাৰিছোঁ, আপোনালোকে বুজি পাব। ডিব্ৰুগড় ইউনিভাৰ্চিটিত পৰিবাশ্য কলা এটা পাঠ্যক্ৰমো খুলিলে। প্ৰত্যেক বছৰে পাছ কৰাৰ পিছত ল'ৰা ছোৱালীবিলাকে মোক যায় ছাৰ চাকৰি দিব লাগে। তেজপুৰ ইউনিভাৰ্চিটিত এনভাইৰমেণ্টেল ছায়েন্স খুলিলে, ল'ৰা ছোৱালীবিলাকে মোক কয় চাকৰি দিব লাগে। তাৰমানে ইউনিভাৰ্চিটিয়ে কোৰ্চ খুলিব, অসম চৰকাৰে পোষ্ট ক্ৰিয়েট কৰিব, আমি চাকৰি দিম, কিন্তু অসম চৰকাৰৰ উপাৰ্জনটো ক'ৰ পৰা হ'ব? ৱেৰ ফ্ৰম উইল গেট মানি? যদি অসমত উদ্যোগ নহয়, উদ্যোগে GST দিলেহে আমি ল'ৰা ছোৱালীক চাকৰি দিব পাৰিম। চ' অসমৰ ইকনমিটো যদি 15% ৰেটত গ্ৰ' নহয়, ষ্টুডেণ্টক আমি চাকৰি ক'ৰ পৰা দিম? চ' উই হেভ টু ষ্টাৰ্ট ফ্ৰম দ্য আদাৰ ৱে, যে অসমক আমি 15% ইকনমিক গ্ৰ' কৰিব পৰাকৈ মেন পাৱাৰ সৃষ্টি কৰোঁ, চ' ডেট আছাম কেন এবজৰ্ভ অল আদাৰ মেন পাৱাৰ। উই আৰ ষ্টাৰ্টিং ফ্ৰম Y, উই শুড হেভ ষ্টাৰ্ট ফ্ৰম X। গতিকে এই যিটো আমাৰ চিন্তাধাৰা, প্ৰথম আমি চিন্তা কৰিব লাগিব যে আমাকতো চৰকাৰে চাকৰি দিব লাগিব, ৰাস্তা বনাব লাগিব, মেডিকেল বনাব লাগিব, আমাৰ ইয়াতে স্পেচ ষ্টেচন হ'ব লাগিব, আমাৰ ইয়াতে এলিভেটেড কৰিডৰ হ'ব লাগিব, আমাৰ বানপানী সমস্যা সমাধান হ'ব লাগিব, আৰ্টিফিচিয়েল ফ্লাড সমাধান হ'ব লাগিব। চ' লেট আছ এম্পাৱাৰ দ্য ষ্টেট, ষ্টেটখনক ধনী কৰোঁ। এতিয়া আমাৰ নাই তোমাক ভোট দিছোঁ নহয়, তুমি কৰিব লাগিব, সেইটোতো নহ'ব। প্ৰথম আমাৰ কালেক্টিভ চিন্তা হ'ব লাগিব
যে অসমক আমি উৰিষ্যাৰ দৰে কৰ্ণাটকৰ দৰে চহকী কেনেকৈ কৰিব পাৰোঁ এবাৰ পকেটত টকা থাকিলে ডিষ্ট্ৰিবিউশ্যন ইজ এ ভেৰি ইজি থিং খালি তাৰ পিছত ডিষ্ট্ৰিবিউটহে কৰি দিব লাগে ডিব্ৰুগড় ইউনিভাৰ্চিটিক 200 কোটি 300 কোটি লখিমপুৰক 400 কোটি ধেমাজিক এইটো কামটোতো আমি ভাল কৰি ল'ম কিন্তু প্ৰথম একাডেমিচিয়াই চিন্তা কৰিছে নে নাই যে মুখ্যমন্ত্ৰীজনে টকাটো ক'ৰ পৰা পাব উই আৰ নট থিংকিং দ্যাট আৰু হিমন্ত বিশ্ব শৰ্মাটো সদায় মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী যে ইনষ্টিটিউশ্যন যে এই ইনষ্টিটিউটটোৱে টকা ক'ৰ পৰা পাব নাই নাই মোদীয়ে দিব হোৱাই দে উইল গিভ এটা দিনলৈকে দিব তাৰপিছত কিয় দিব আদাৰ ষ্টেটবিলাকে ক'ব যে আমাৰ টকাটো তাত কিয় আপোনালোকে লৈ গৈ আছে আই থিংক অল দ্য ইকনমিক্স ডিপাৰ্টমেণ্ট should study the memorandum in the 15th Finance Commission by the advanced state. আপোনালোকে ইমান দূৰলৈকে নাযায় কিন্তু মইতো আহ্বান কৰিম যে all the economics department should download the memorandum of Assam and memorandum of Karnataka. আমাৰ মেমৰেণ্ডামত আছে আমাক অলপ বেছিকৈ টকা দিয়ক কৰ্ণাটকৰ মেমৰেণ্ডামত আছে আপোনালোকেও নল'ব আমিও নিদিওঁ so that is their memorandum আমিও এনেকুৱা এখন মেমৰেণ্ডাম দিব পৰা পজিশ্যনলৈ আহিব লাগিব যে আমিও নিদিম আপোনালোকেও নিদিব আন্দোলন কৰা ল'ৰাবিলাকৰ বাদ দিয়ক কথা যে তেল আছে কয়লা আছে আমি ধনীয়ে দ্যাট ইজ পৰেশ বৰুৱা মেণ্টেলিটি সেইটো মেণ্টেলিটি 30 বছৰ পুৰণা মেণ্টেলিটি দ্যাট হেজ চেঞ্জ অল টুগেডাৰ আৰু সেইটো চেঞ্জ হৈছে নে ইউ কেন ডু দ্য গুগল যে মিনাৰেল ৰিচোৰ্চেছ অফ আছাম ভিছাভিছ উৰিষ্যা জাষ্ট ওৱান গুগল এণ্ড ইউ উইল গেট অল দ্য আনচাৰ মিনাৰেল ৰিচোৰ্চেছ অফ অন্ধ্ৰ প্ৰদেশ ভিছাভিছ আছাম only one Google will resolve all the answer of my appeal. So I can let us collectively think that how we will reorient our academic system relevant to the present day world 2047 আৰু মই ভাবো তেতিয়াই আমি এখন সুন্দৰ আৰু প্ৰতিভাশালী বিকশিত অসম লাভ কৰিব পাৰিম আকৌ এবাৰ মই লাষ্ট সামৰিছো যে এতিয়া আমাৰ লগত the most vital resource we have that is the human resource. Because our median age is 22, India's median age is 27.5. We are young by India by 5 years. So that is our advantage. Ami jo advantage nolom 5 bosorat our median age also will become 27, then 29, then 30. We lost the advantage. So this is the time to grab next 5 years. We have to make ourselves relevant to the present day world. আজি মই এই কথাখিনিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা ভাল দিনত আপোনালোকক অনুৰোধ জনাই